আমাৰ মিত্ৰতা সকলোতকৈ ডাঙৰ মিত্ৰতা প্ৰতিটো জাতি জনগোষ্ঠী সামৰি আমি মিত্ৰতাত আছো বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো তুলিৰাম ৰংহাং আদিৰে মিলি আমি কৰি থকা মিত্ৰতাতকৈ আন কোনো মিত্ৰতা ডাঙৰ হ'ব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যেহেতু দিনজোৰা কাৰ্যসূচীৰ কোকৰাঝাৰত উপস্থিত আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ভাষ্য আহি আছে আমি আপোনালোকক লৈ গৈছো বিধায়ক ইএম এমচিএলএ সকলৰ সৈতে আমাৰ অসম চৰকাৰৰ 5টা আঁচনি আজি আমি আলোচনা কৰোঁ প্ৰথমতে অৰুণোদয় আঁচনি কোকৰাঝাৰ জিলাত যোৱাবাৰ 60,000 বেনিফিচিয়াৰী আছিল এইবাৰ আমি কোকৰাঝাৰ জিলাত 1,40,000 বেনিফিচিয়াৰী দিছোঁ তাৰ মানে প্ৰায় 80,000 মোৰ আৰু ইয়াক আমি পুলিং ষ্টেচন ৱাইজ ভগাই দিছোঁ যাতে দৰিদ্ৰ লোকে পাব পাৰে আজি আমাৰ প্ৰথমখন মিটিং হৈ গ'ল আৰু আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ যাতে 15 আগষ্টৰ আগতে আমি সিলেকশ্যন কমপ্লিট কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ অধীনত কোকৰাঝাৰৰ প্ৰায় 3,000 যুৱকে 2 লাখ টকাকৈ লাভ কৰিব তাৰো সিলেকশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আজি আমি লিষ্টখন ফাইনেল কৰাৰ কাৰণে আলোচনা কৰিলোঁ মহিলা উদ্যমিতা বা লাখপতি বাইদেউ আঁচনি য'ত 10,000 টকা কৰি প্ৰতিগৰাকী মহিলাই লাভ কৰিব সেই আঁচনিৰ অধীনতো প্ৰায় 1.5 লাখ মহিলাৰ কোকৰাঝাৰ জিলাত উপকৃত হ'ব তাৰো আজি আমি চূড়ান্ত কৰিছোঁ এটিকলি দুটিপাত আঁচনিৰ অধীনত 7,000 চাহ বাগিচাৰ শ্ৰমিকে 5,000 টকাকৈ লাভ কৰিব আধাৰ কাৰ্ড লাভ কৰিব বেংক একাউণ্ট হ'ব তাৰো বিষয়ে আজি আমি আলোচনা কৰোঁ শেষত আমাৰ বহু লোকৰ ৰেচন কাৰ্ড নাছিলে কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিতে আমি 4,000 কৰি জনসংখ্যা ৰেচন কাৰ্ডৰ বাবে আমি মুকলি কৰি দিছোঁ তাতো যাতে দুখীয়া মানুহে ৰেচন কাৰ্ড পায় তাৰ কাৰণে আজি আমি আলোচনা কৰিছোঁ বিটিচিৰ ইলেকশ্যনৰ পৰিপ্ৰেক্ষিতত যেহেতু আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ইয়াত কোনো কাম কৰিব পৰা নহ'ব মডেল কোড অফ কণ্ডাক্ট থাকিব সেইকাৰণে আমি গোটেই আঁচনিবোৰ 15 আগষ্টৰ আগতে শেষ কৰাৰ ওপৰত গুৰুত্ব দিছোঁ আৰু আজি সেইকাৰণে মই নিজে আলোচনা কৰিলোঁ ওদালগুৰি তামুলপুৰ বাক্সা কোকৰাঝাৰ 4খন জিলাতে মই গ'লোঁ অহা 9 তাৰিখে চিৰাঙলৈকেও আহিম আৰু আপোনালোকে গোটেইখিনি দেখা পাব যে ৰিভিউবিলাক মই কোনো অকল মাত্ৰ বিজেপিক লৈ কৰা নাই আটাইকেইটা পলিটিকেল পাৰ্টিকে বহুৱাই পেলাই আমি বিষয়বোৰ আলোচনা কৰিছোঁ যাতে আঁচনি কোনো পলিটিকেলাইজ নহয় আঁচনিবোৰ যাতে সকলো মানুহে একেলগে পাব পাৰে এইবাৰ আমি কেইবাটাও ৰাস্তা অসমমালাত লৈছোঁ কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ এই ধৰণৰ কেইবাটাও লৈছোঁ আৰু লিষ্টখন মোৰ হাতত নাই কিন্তু অসমমালা আঁচনিৰ অধীনত বিটিচিত এইবাৰ প্ৰায় 350 কিলোমিটাৰ নতুন ৰাস্তা হ'ব ডেফিনেটলি যদি সোমোৱাই দিয়া নাই মই প্ৰমোদ বড়োক ক'ম চাওক আমি এইবাৰ স্কিমখিনি ইমান চাইণ্টিফিকেলি কৰিছোঁ যে সকলো পুলিং বুথত পাবই লাগিব তাৰমানে সকলো শ্ৰেণীৰ ৰাইজে পাব তাৰপিছত আমি স্কিমটোৰ যিটো ক্ৰাইটেৰিয়া দিছোঁ সেই ক্ৰাইটেৰিয়া অনুসৰিও স্কিমটো সাৰ্বজনীন হ'ব প্ৰত্যেক সমষ্টি প্ৰত্যেক গাঁও প্ৰত্যেক পুলিং বুথ আগতে এনেকুৱা আছিল যে বিধানসভা বুলি ক'লে এখন গাঁৱৰ পৰাই দি দিব পাৰিছিলে এতিয়া আমি ইমান ছিষ্টেমেটিক কৰিছোঁ যে প্ৰত্যেকটো পুলিং বুথ বুলি ক'লে সকলো জাতি জনগোষ্ঠী আহি গ'ল ক'ৰবাত এটা দুটা বেছি কম হ'ব পাৰে কিন্তু সম বিতৰণ সেই উদ্দেশ্যটো এইবাৰ আমি আগত ৰাখি কাম কৰিছোঁ গতিকে এইবাৰৰ লিষ্টখন বহুত ভাল হ'ব
আগতে অৰুণোদয় প্ৰথম দ্বিতীয়ত অলপ খেলি মেলি আছিলে, কিন্তু এইবাৰ আমাৰ লিষ্টখন বহুত ভাল হ'ব বুলি মই আশা কৰিছোঁ। আমি চক মই এটা কথা কৈছোঁ, BTCৰ কেনেকৈ হ'ল, বড়ো লোকসকলৰ সংগ্ৰামৰ ফলত হ'ল। গতিকে বিজেপিয়ে ইলেকশ্যন খেলিলেও বড়ো জাতিৰ যিটো অধিকাৰ, সেই অধিকাৰটোক আমি সন্মান কৰিয়ে ইলেকশ্যন খেলিম। তাৰ কাৰণে যি নীতি আমি ল'ব লাগে সেই নীতি আমি সময়ত ল'ম, কিন্তু ইলেকশ্যনটো আমাৰ এটাই লক্ষ্য হ'ব যে খুব শান্তি, বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যমূলকভাৱে যাতে ইলেকশ্যন হয়। সেইকাৰণে ক'ত টিকট দিব লাগে, ক'ত টিকট দিব নালাগে, এটা সময় আহিব, তেতিয়া আমি বহি আলোচনা কৰিম। আজি সেই সময়টো অহা নাই, সেই সময়টো 15 আগষ্টৰ পিছত আহিব। চক গোটেই ৰাস্তা শেষ কৰি দিবৰ কাৰণে অসমৰ টকা পইচা দি নোৱাৰে। অসমখন গৈ পেলাই আমেৰিকাৰ পৰ্যায়ত যাব লাগিব যে ইমান টকা আমাৰ লগত আছে যে আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। গতিকে আমি যিমান ৰাস্তা বনাইছোঁ সিমান ৰাস্তা হৈছে, কিন্তু যদি আপুনি কয় যে বেয়া ৰাস্তা মই বিচাৰি উলিয়াম, আপুনিতো বিচাৰি উলিয়াব পাৰিবই, কাৰণ ভাৰতৰ আটাইতকৈ ধনী ৰাষ্ট্ৰ তামিলনাডু যদি যায় তাতো বেয়া ৰাস্তা পাব। মই ৰাইজৰ কথাই কৈছোঁ যে বহুত ৰাইজে বিচাৰে যে মোৰ গাঁৱৰটো হওক, মোৰ চুবুৰীটো হওক, সেইমতেতো আমাৰ টকা পইচা নাই। গতিকে এইবাৰ আমি 3000 কিলোমিটাৰ ৰাস্তা বনাম। MLA MP সকলে লিষ্টখন বনাই দিয়ে যে এইটো অগ্ৰাধিকাৰ। গতিকে শেষ অগ্ৰাধিকাৰ গৈ পাওঁতে আমাক আৰুতো কেইবা বছৰো লাগিব, আৰু সেইখিনি পাওঁ মানে আগত বনোৱাখিনি ভাঙি যাব। সেইকাৰণে এনেকুৱা নহয় যে অসমত প্ৰতিটো ঘৰৰ সন্মুখত আপুনি ৰাস্তা বনাব। BTRত আৰু এটা বহুত সমস্যা আছে, বহুত ফৰেষ্ট গাঁৱত মানুহ বাস কৰে আৰু ফৰেষ্টত আমাক ৰাস্তা বনাব অনুমতি নিদিয়ে। গতিকে BTRৰ সমস্যা বহুত সুকীয়া, আন অঞ্চলৰ দৰে নহয়। বহুত গাঁও ধুনীয়াকৈ আছে, আপুনি ভাবিব এখন গাঁও, কিন্তু গভৰ্ণমেণ্টৰ ৰেকৰ্ডত চালে গম পাব এখন ফৰেষ্ট। গতিকে তাতো সমস্যা আছে। এইবাৰ লিষ্টত খুব সম্ভৱ নাম দিছে, টেণ্ডাৰ হৈ যাব। কোনটো ৰাস্তাৰ কথা কৈছে? খৰলপাৰা যোৱা ৰাস্তাটো মই নিজেও গৈ আহিছোঁ আৰু কৰি আছে। মই ৰাইজৰ সৈতে আহি ভাত এসাঁজো খাম, এইটো মোৰ টাৰ্গেটত আছে। RTI কৰ্মী নহয়, সাংবাদিকক মাৰা কৰ্মী দিলীপ নাথক এৰেষ্ট কৰিছে। প্ৰতিদিনৰ এই ভুলটো কিয় হৈ আছে মই নাজানো। প্ৰতিদিনে এইটো কথা বুজি পাব লাগে যে দিলীপ নাথে লগৰ সাংবাদিক এজনক পিটিছিলে। গতিকে সাংবাদিকক মাৰা অভিযোগত অভিযুক্ত দিলীপ নাথক এৰেষ্ট কৰিছে, RTI কৰ্মী নহয়। টাফ একশ্যন। মই ক'লোঁ নহয়, তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়। যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব, কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। চাওক, উপেন্দ্ৰনাথ ব্ৰহ্ম, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক BJP চৰকাৰে UPPL দলৰ সৈতে লগ লাগি ৰাষ্ট্ৰজুৰি কিমান সন্মান দিয়াৰ বাবে চেষ্টা কৰিছে তাক আপোনালোকে জানে। যদি সেই ক্ষেত্ৰত তেখেতৰ স্মৃতিৰ কাৰণে আমি যি কৰিব লাগে আমি এইখিনি কৰাৰ কাৰণে প্ৰস্তুত, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত আমি তেখেতক সোমোৱাব খোজা নাই। ৰাজনীতি
এক জায়গাত বডোফা এক জায়গাত গতিকে মই ভাবোঁ যে কোনো ধৰণৰ পলিটিকেল ডিছকাশ্যনত বডোফাৰ নামটো ব্যৱহাৰ কৰা উচিত নহয় বডোফাক আমি ৰাজনীতিৰ পৰা দূৰত ৰাখিব লাগে আৰু আজি বড়োলেণ্ডত বড়ো নন বড়ো আৰু অসমতো আৰু ভাৰততো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক জনজাতীয় লোকৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এটা মূৰ্ত প্ৰতীক ৰূপে মানুহে মানি লৈছে যে হি ইজ এ চিম্বল অফ এছপাইৰেশ্যন অফ দ্য ট্ৰাইবেল পিপল চ' হিজ নেম should not be dragged into politics by any party. No party should use his name. We should respect him beyond political party. যেনেকৈ আজি মহাত্মা গান্ধী কোনেও ৰাজনীতিত ইউজ নকৰে তেনেকৈ আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ৰাজনীতিৰ লগত আমি ব্যৱহাৰ কৰিব নালাগে যদি ক'ৰবাত কেতিয়াবা আপোনালোকে দেখে ভুলতে কোনোবা বিজেপিয়ে কৈছে মোক আপোনালোকে কৈ দিব মই কাৰেক্ট কৰি ল'ম কাৰণ মই সকলোকে কৈছোঁ যে কোনো পলিটিকেল ডিছকাশ্যন পলিটিকেল ডিবেটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম যদি পজিটিভ কাৰণত ইউজ কৰে কৰিব কিন্তু ৰাজনৈতিক সুবিধাৰ কাৰণে যাতে কোনেও ইউজ নকৰে